নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথমটো খবৰে এটা বিৰাটেই ইন্টাৰেষ্টিং খবৰ ওলাইছে। এই কেইদিন ট্ৰেন্ডিংত থকা এটা খবৰ ওলাইছে। খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি ইউটিউবাৰ্ছ আছে, যিসকল নেকি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ্ছ আছে, মানে যিসকলে নেকি ফেসবুকত ভিডিঅ' বনায়, যিসকলে নেকি ইনষ্টাগ্ৰামত ভিডিঅ' বনায়, যিসকলে নেকি ইউটিউবত ভিডিঅ' বনায়, তো তেওঁলোকৰ ওপৰতে ওলাইছে আজিৰ প্ৰথমটো খবৰ। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে আমাৰ অসমৰ একাংশ ইউটিউবাৰৰ ওপৰত FIR ৰুজু কৰা হৈছে। আৰু যিসকল নেকি চৰকাৰী চাকৰিয়াল ইউটিউবাৰ আছে, তো তেওঁলোকৰটো চাকৰি পৰ্যন্ত নিলম্বন কৰি দিছে বৰ্তমান সময়ত আমাৰ অসম চৰকাৰৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল, বিতৰ্কটো হৈছে যে জুৱা খেলক প্ৰমোট কৰাক লৈ অসমৰ এতিয়া এটা ইউটিউবাৰৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। যিসকলে নেকি জুৱা খেলৰ এপ্লিকেশ্যনবিলাক প্ৰমোট কৰিছে, তো তেওঁলোকৰ ওপৰত বৰ্তমান সময়ত FIR ৰুজু কৰা হৈছে বা গোচৰ ৰুজু কৰা হৈছে। তাৰ লগে লগে খবৰ ওলোৱা অনুসৰি অসমৰ এজন অন্যতম জনপ্ৰিয় ইউটিউবাৰ আছামজেট, আপোনালোকে হয়তো নিশ্চয় চিনি পায়। তো তেখেত এজন পেছাত ক'বলৈ গ'লে টিচাৰ, তেওঁ এজন চৰকাৰী টিচাৰ। তো চৰকাৰী টিচাৰ হোৱাৰ পাছতো তেখেতে ইউটিউব কৰে, সেইটো ডাঙৰ কথা নহয়। তো ইউটিউব কৰাৰ লগে লগে তেখেতে তেনেকুৱা ধৰণৰ এপছবিলাক প্ৰমোশ্যন কৰে। এতিয়া তেখেতৰ ওপৰতো FIR ৰুজু কৰা হৈছে। তেখেতক তৎকালীনভাৱে এতিয়া তেখেতৰ পৰা উত্তৰ বিচাৰিছে অসম চৰকাৰে। তেখেতে উত্তৰ দিব লাগিব যে এইবিলাক কিয় কৰিছে বা কি কাৰণে উত্তৰ বিচাৰিছে, ইয়াৰ সন্দৰ্ভত নাজানো। তো এইবিলাকেই আৰু হয়তো চাগে এটা ৱাৰ্ণিং টাইপৰ তেখেতক দিছে। আৰু তাৰ লগে লগে বাকী যিমানবিলাক নেকি ইউটিউবাৰে এনেকুৱা ধৰণৰ কাম কৰিছে, তো প্ৰত্যেকবিলাকৰ ওপৰতে ইজনৰ পাছত সিজন, সিজনৰ পাছত সিজনৰ ওপৰত এতিয়া FIR ৰুজু কৰা হৈছে। এতিয়া অসমৰ প্ৰায়বিলাক ইউটিউবাৰে, মই যিবিলাকে নেকি নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ কথা কোৱা নাই, যিবিলাকে নেকি ধৰি লওক এটা মিনিমাম ছাবস্ক্ৰাইবাৰ ৰেঞ্জ গোটাই ল'লে, এটা মিনিমাম তেওঁলোকে ষ্টেজত পালে, তো প্ৰায়বিলাকৰ ওপৰতে এতিয়া কি হৈছে FIR ৰুজু কৰা হৈছে। তো ময়ো প্ৰায় সময়ত তেনেকুৱা এপছবিলাকৰ বাৰু প্ৰমোট কৰোঁ, মই কিন্তু খুব কম কৰোঁ। আপোনাৰ 2-3 মাহৰ মূৰত কেতিয়াবা চালি জাৰি চাই 2-এটা এপছৰ প্ৰমোট কৰোঁ, আৰু সেইবিলাক খুব কম। যেনেকুৱা ধৰণৰ এপছৰবিলাকৰ প্ৰমোট কৰাৰ কাৰণে বৰ্তমান গোচৰ ৰুজু কৰিছে, তো তেনেকুৱা ধৰণৰ এপছবিলাক খুব কম মই প্ৰমোট কৰোঁ, কিন্তু এপছৰ প্ৰমোট নকৰা নহয় বাৰু। তো কথাটো এনেকুৱা হৈ যায়, আমাৰ মেইন ইনকম চ'ৰ্চেছ যিহেতু এইটোৱেই। যিসকল চাকৰিয়াল তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, বাকী যিবিলাকে নেকি মেইনলি ইউটিউবতে কাম কৰি আছে, তো আমাৰ মেইন ইনকম চ'ৰ্চটোৱে হৈছে এইটো। আৰু কি হৈ যায়, তেনেকুৱা ধৰণৰ এপছবিলাকে এটা ভাল পইচা দিয়ে ভিডিঅ' বনাবৰ কাৰণে। তো যিটো পইচা নেকি আমি 10-12টা ভিডিঅ' বনাই পিনে পাওঁ, তো সেইটো পইচা তেওঁলোকে এটা ভিডিঅ'তে দি দিয়ে, যাৰ কাৰণে আমাৰো এটা ধৰি লওক লোভত পৰি যোৱা হয়, ভিডিঅ' বনাই দিয়া হয়। কিন্তু মই খুব চালি জাৰি চাইহে ভিডিঅ' বনাওঁ, খুব কম তেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ। হয়তো 2-3 মাহৰ মূৰত কেতিয়াবা ক'ৰবাত 1-2টা বনাওঁ, আৰু বেছিকৈ পইচাৰ প্ৰয়োজন হ'লে। তো আপোনালোকে নিশ্চয় জানেই মোৰ কথা, আপোনালোকে ডেইলি যদি ভিডিঅ' চায়। এতিয়া আমাৰ অসমৰ অন্যতম এজন ইউটিউবাৰে ইয়াৰ ওপৰত যোৱাকালি এটা ভিডিঅ' বনাইছে, মই ভিডিঅ'টো চাইছোঁ। তেখেতে এইবিলাকৰ ওপৰত মানে ভালদৰে মানুহক বুজাইছে, কিন্তু তেখেতে যিবিলাক কথা কৈছে তাত মই 50% এগ্ৰী নহয়। কাৰণ কি হ'ল, বেয়াটো বেয়াই হয়, নহয় জানো? মই মাহেকৰ মূৰত ক'ৰবাত এপছ প্ৰমোশ্যন কৰিছোঁ, তো ভাই বেজি চুৰো চুৰ, হাতী চুৰো চুৰ, গতিকে ময়ো চুৰ কৰিছোঁ। তো চৰকাৰে মোৰ মতে ডাইৰেক্টলি একশ্যন লৈ ল'ব নালাগে, নহয় জানো? তো ভুল হয়ে চবৰে, আৰু এবাৰ ৱাৰ্ণিং দিব লাগে। তাৰ পাছত যদি কোনোবাই কিবা কৰে, তেন্তে তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। এতিয়া চাওক, কেনেবাকৈ যদি আমাৰ ইউটিউব চেনেলটো বন্ধ কৰি দিবলৈ হয়, আমি পূৰা ৰাস্তাত আহি যাম, খাবলৈ ববলৈ নাইকিয়া হ'ব। ঠিক তেনেকৈ বহুত আছে তেনেকুৱা ধৰণৰ, খাবলৈ ববলৈ নাইকিয়া হ'ব যদি বাইচান্স ইউটিউবৰ চেনেলটো বন্ধ কৰি দিয়ে। গতিকে চৰকাৰে আমাৰ ফালেও এবাৰ লক্ষ্য ৰাখি মোৰ মতে কামবিলাক কৰিব লাগে। নে কি কয় আপোনালোকে? কমেণ্ট এটা কৰি জনাব। তো এই সন্দৰ্ভত আপুনি কি ক'ব? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বাৰু বেয়া খবৰ ওলোৱা নাই, এটা ভাল খবৰ ওলাইছে। বিশেষকৈ যিসকলৰ নেকি হোটেল আছে, যিসকলে নেকি হোটেলৰ বিজনেছ কৰে, তেওঁলোকৰ কাৰণে এইখিনিতে এটা ভাল খবৰ ওলাইছে। নতুন মাহ আৰম্ভ হোৱাৰ লগে লগে খবৰ ওলাইছে যে বাণিজ্যিক চিলিণ্ডাৰত প্ৰায় 70 টকা দাম কমিছে বুলি জনাইছে। 59 টকা কিমান পইচা দাম কমিছে, মানে প্ৰায় 70 টকা দাম কমিছে বুলি ক'ব পাৰি। মানে 69 টকা কিমান পইচা দাম কমিছে, মানে প্ৰায় 70 টকা দাম কমিছে বুলি ক'ব পাৰি। কিন্তু আমি ঘৰত যিটো নেকি টেংকি ব্যৱহাৰ কৰোঁ, মানে যিটো নেকি আপোনাৰ ডমেষ্টিক LPG চিলিণ্ডাৰ আমাৰ ঘৰত ব্যৱহাৰ কৰাবিলাক, তো সেইবিলাকৰ দাম বঢ়া নাই বা কমাও নাই, একে সমানেই আছে। কিন্তু কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামটো 70 টকা কমিছে। তো
তো এইটো এটা ভাল কথা যিসকলে নেকি কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰে বিশেষকৈ দোকানীবিলাক কাৰণ দোকানীবিলাকৰ বাহিৰে ঘৰত মোৰ মতে মানুহে কমাৰ্চিয়েল চিলিণ্ডাৰ খুব কমেই ব্যৱহাৰ কৰে ঘৰত সবে ডমেষ্টিকটোৱে ব্যৱহাৰ কৰে কাৰণ কমাৰ্চিয়েলটোৰ দাম বহুত বেছি আৰু ডমেষ্টিকটোৰ দাম যথেষ্ট পৰিমাণৰ কম তো সেইকাৰণে মানুহে ডমেষ্টিকে ব্যৱহাৰ কৰে কমাৰ্চিয়েল ব্যৱহাৰ নকৰে কিছু লোকে হোটেলতো কমাৰ্চিয়েলৰ পৰিৱৰ্তে ডমেষ্টিক ব্যৱহাৰ কৰে কিন্তু এইটো বেয়া কথা কৰিব নালাগে কমাৰ্চিয়েলে ব্যৱহাৰ কৰক কাৰণ চৰকাৰে তেতিয়াহে বিজনেছমেনবিলাকৰ পৰা কিবা এটা ৰাজহ সংগ্ৰহ কৰিব পাৰিব নহয় জানো তেনেকুৱা ধৰণৰ কথা বাকি যি কি নহওক আপোনালোকৰ তেনেকুৱা দোকান পোহাৰ আছে নেকি কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰা যদি আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত একেবাৰে শেষৰটো নিৰ্বাচন যোৱাকালি অৰ্থাৎ 1 তাৰিখৰ দিনাখন হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যোৱাকালি অন্তিমটো নিৰ্বাচন হ'ল লোকসভা নিৰ্বাচন তো খবৰ লোৱা অনুসৰি খবৰ ওলাইছে ওয়েষ্ট বেংগলৰ পৰা খবৰ ওলাইছে যে ওয়েষ্ট বেংগলত বোলে শেষৰটো নিৰ্বাচনত পুনৰ হিংসাত্মক পৰিস্থিতি হৈছে বুলি খবৰ ওলাইছে তো ভিভিপেট আৰু ইভিএম মেচিন বোলে গাঁওবাসীয়ে হেনো ভাঙি লন্ধ কৰি আপোনাৰ পুখুৰীত পেলাই দিয়ে বুলি খবৰ ওলাইছে আৰু খবৰটো ওলাইছে আপোনাৰ পশ্চিম বংগৰ 24 পৰগানা জিলাৰ পৰা খবৰ ওলাইছে তো তাৰে 40 আৰু 41 নং যেটো ভোট কেন্দ্ৰ আছিল তো তাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে তো ওয়েষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ তো এইবিলাকত এনেকুৱা ধৰণৰ ঘটনাবিলাক প্ৰায় হোৱা দেখা যায় আপোনাৰ ওয়েষ্ট বেংগলতো পঞ্চায়ত ইলেকশ্যনতো পুৰা হাংগামা হৈ যায় তো আমাৰ অসমত এইবিলাক নহয় তো সেইকাৰণে আমাৰ অসমৰ মানুহবিলাকক এটা ধন্যবাদ দিব লাগিব আমাৰ অসমৰ মানুহবিলাকে তো তেনেকুৱা এটা মানে হিংসাত্মক পৰিস্থিতি সৃষ্টি নকৰে আৰু সেইটো বেয়া কথা কৰিব নালাগে হয় জানো কিন্তু ওয়েষ্ট বেংগল হৈ গ'ল আপোনাৰ বিহাৰ হৈ গ'ল তাৰ পিছত বাকি উত্তৰ প্ৰদেশ হৈ গ'ল তো এইবিলাকত কি হয় নিৰ্বাচনৰ সময়ছোৱাত এনেকুৱা ধৰণৰ ঘটনাবিলাক দেখা যায় আৰু লোকসভা নিৰ্বাচন বুলি ক'লে আৰু এখন ডাঙৰ চৰকাৰৰ কথা থাকে তো তাতে আৰু এইবিলাক বস্তু দেখা পোৱা যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ এতিয়া বাৰিষা কাল হোৱাৰ লগে লগে বৰষুণ অতিমাত্ৰা দিয়ে তো বৰষুণ দিয়াৰ লগে লগে আমি বাৰীৰ চুকত নতুবা আপোনালোকৰ ঘৰত যদি বাঁহ আছে বাঁহৰ যিবিলাক নেকি মুহা থাকে যিবিলাক ঢেপি থাকে তো সেইবিলাকত বৰ্তমান সময়ত কাঠফুলা দেখিবলৈ পোৱা যায় বিশেষকৈ বাৰীৰ চুকত যিবিলাক নেকি চেচুকীয়া জেগা থাকে তো চেচুকীয়া জেগাবিলাকত কাঠফুলা দেখিবলৈ পোৱা যায় এতিয়া কাঠফুলা মানুহে খাব পাৰে কিছুমান কাঠফুলা সব কাঠফুলা নহয় কিছুমান কাঠফুলা খাব পাৰে আৰু কিছুমান কাঠফুলাত বিষ থাকে কিছুমান খাব নোৱাৰে এতিয়া একাংশ লোকে চিনি পায় একাংশ লোকে চিনি নাপায় যিসকলে চিনি পায় তেওঁলোকে খায় তেওঁলোকৰ একো নহয় কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে নেকি কোনবিধ কাঠফুলা খাব লাগে কোনবিধ কাঠফুলা খাব নালাগে সেইটো চিনি নাপায় যাৰ ফলত নেকি জধে মধে কাঠফুলা খোৱাৰ ফলত কি হয় বেমাৰত পৰে আনকি মৃত্যুৰ মুখতো পৰে এটা খবৰ ওলাইছে যে গোলাঘাটত কাঠফুলা খাই 8জনকৈ লোক বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জনাইছে কাঠফুলা খায় গতিকে আপোনালোকেও পাব পাৰে কাঠফুলা ফুলি থকা দেখি এনেকুৱা লাগে খাই দিও লাগে আৰু বিৰাটেই টেষ্টি কিন্তু মই খাইছো যেটো নেকি বজাৰত পোৱা যায় কাঠফুলা সেইটো খাই বৰ বেছি টেষ্ট নালাগে কিন্তু যেটো নেকি বাৰীৰ চুকত পোৱা যায় তো সেই কাঠফুলাটো খাই বিৰাটেই টেষ্টি লাগে তামাম তেল হয় মানে সাংঘাতিক টেষ্ট লাগে তো সেইটো খাইছো বৰ্তমান বাৰু নোখোৱা হলো আমাৰ ইয়াতে এটা কেছ হৈছিল এটা ফেমিলি পুৰা মানে মৰি গৈছিল কাঠফুলা খাই তো তেতিয়াৰ পৰা নোখোৱা হলো কিন্তু তাৰ আগত খাইছিল আৰু খাই সাংঘাতিক টেষ্ট লাগে তো আপোনালোকে কিন্তু নাখাব চিনি নাপালে যদি চিনি পায় তো সেইটো ডাঙৰ কথা নহয় খোৱাটো খাব পাৰে কিন্তু চিনি যদি নাপায় নাখাবই বুলতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত তো নাগৰিকত্ব সংশোধনী বিধেয়ক মানে চমুকৈ কাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো কাখনক বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত লাগু কৰা হ'ল আমাৰ অসমত লাগু কৰা হ'ল কাখনক তো আমাৰ অসমৰ জনসাধাৰণৰ লগতে বিভিন্ন ৰাজ্যৰ বিভিন্ন জনসাধাৰণে কাখনক কিন্তু সকলোৱে সাপোৰ্ট কৰা নাই প্ৰায় সংখ্যক লোকে সাপোৰ্ট কৰিছে প্ৰায় সংখ্যক লোকে সাপোৰ্ট নাই কৰা কাখনক আমাৰ অসমৰ জনসাধাৰণেতো পুৰা 100% সাপোৰ্ট নাই কৰা বুলি ক'ব পাৰি কিছু সংখ্যক লোকে সাপোৰ্ট কৰিছে কিন্তু ম্যাক্সিমাম লোকে আমাৰ অসমৰ কাখনক সাপোৰ্ট কৰা নাই ঠিক তেনেকৈ ওয়েষ্ট বেংগলৰ চৰকাৰে স্বয়ং ওয়েষ্ট বেংগলৰ চৰকাৰে সাপোৰ্ট কৰা নাই কাখনক ওয়েষ্ট বেংগলত বলবৎ কৰিবলৈ নিদু বুলি কৈছিল কিন্তু কেন্দ্ৰ চৰকাৰে কাৰোৰে কথা নুশুনি কাখনক বলবৎ কৰিলে আৰু বৰ্তমান সময়ত ওয়েষ্ট বেংগল উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা এই তিনিখন ৰাজ্যত বৰ্তমান সময়ত নাগৰিকত্ব প্ৰদান কৰি আছে মানে যিবিলাক নাগৰিক নেকি বাহিৰা দেশৰ পৰা পলাই আমাৰ অসমত শৰণ লৈছিল ভাৰতৰ শৰণ লৈছিল তো তেওঁলোকক বৰ্তমান সময়ত নাগৰিকত্ব দি থকা হৈছে আৰু আমাৰ অসমৰ জনসাধাৰণে সেইখন বিচৰা নাছিল কিন্তু কাখনক বৰ্তমান লাগু কৰি পেলালে এতিয়া খবৰ ওলাইছে যে আমাৰ অসমৰ যিকেইটা নেকি ৰাজনৈতিক দল আছে তো ৰাজনৈতিক দল কেইটা একত্ৰিত হৈ কাখনৰ ওপৰত আলাপ আলোচনা কৰে বুলি জনাইছে তো অখিল গগৈ ডাঙৰীয়াই কৈছে
যে কাখনক এতিয়াও আমি নামানো তো কাৰ ওপৰত কি কৰিব পৰা যায় তো তাৰ ওপৰতে চিন্তা চৰ্চা কৰে এখন বৈঠকত মিলিত হয় অসমৰ যিকেইটা নেকি আঞ্চলিক দল আছে অগপৰ বাহিৰে তো বাকি সকলো কেইটাই একগোট হৈ এখন বৈঠকত মিলিত হয় বিভিন্ন ধৰণৰ দল সংগঠনবিলাকৰ লগত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তাজাকিস্তানৰ পৰা আমাৰ অসমৰ পৰা হাজাৰো কিলোমিটাৰ দূৰত এখন দেশৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰটো বিৰাটেই ইন্টাৰেষ্টিং তো তাৰ কাৰণে আপোনালোকক জনালো তো আপোনালোকে হয়তো মুছলমান মানুহক দেখিছে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে হয়তো মুছলমান মানুহ আছে তো খবৰটো হৈছে যে মুছলমান মানুহসকলৰ এটা বিশেষ তেওঁলোকৰ ধৰ্ম আছে বা তেওঁলোকৰ এটা বিশেষ চিন আছে যিটোৰ পৰা নেকি চিনিব পৰা যায় যে তেওঁলোক মুছলমান কিন্তু আজিকালি সেইটো বাৰু খুব কম হৈছে কিন্তু আগতে খুব এইটো মানে এটা তেওঁলোকৰ নিয়মেই আছিল যে মুছলমান লোকসকলে কি হয় আপোনাৰ দাড়ি খুব দীঘল কৰি ৰাখে তো মুছলমান লোকসকলে আজিকালি বাৰু খুব সেইটো কম দেখা পোৱা নাযায় না আৰু তাৰ লগে লগে মহিলাসকলে বুৰখা পিন্ধে তো আজিকালি সেইটো খুব কম হৈছে মানে কমিছে বুৰখা পিন্ধাটো কিন্তু আগতে খুব পিন্ধে মহিলাসকলে মানে বুৰখা পিন্ধিবই আৰু কিন্তু আজিকালি বাৰু সেইটো নাইকিয়া হৈছে বুৰখা নিপিন্ধা হৈছে বাকি বুৰখা কয়নে কি কয় যদি ভুল হ'ব পাৰে ক্ষমা কৰিব বাকি যি কি নহওক খবৰ ওলাইছে তাজাকিস্তানৰ পৰা এতিয়া তাজাকিস্তানত সম্পূৰ্ণৰূপে বন্ধ কৰিছে বুৰখা আৰু তাৰ লগে লগে দাড়ি ৰখাটো এতিয়াৰে পৰা ক্লিন সেভ হৈ থাকিব লাগিব তাজাকিস্তানৰ যিসকল মুছলমান আছে তেওঁলোকে আৰু যিসকল মহিলাই নেকি বিদ্যালয়লৈ যায় বা চৰকাৰী অফিচত যায় তো তেওঁলোকে এতিয়াৰে পৰা বুৰখা পিন্ধিব নোৱাৰিব বুলি জনাইছে তাজাকিস্তানৰ চৰকাৰে কৈছে যে তাজাকিস্তানখন হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ গতিকে ইয়াতে কোনো ধৰ্মক মানে সেপাৰেটলি দেখা নাযায় আৰু যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে দীঘলকৈ দাড়ি ৰাখে বা যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে আপোনাৰ বুৰখা পিন্ধি যাব তো তেওঁলোকক ডাইৰেক্টলি ক'ব পৰা যায় যে এইজন মুছলমান বুলি গতিকে সেইটো হ'ব নালাগে তো তাৰ কাৰণে সেই নিয়মটো বনাইছে তাজাকিস্তানত আমাৰ ভাৰতত কিন্তু নাই বনোৱা তাজাকিস্তানত এই নিয়মটো বনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচনৰ ওপৰতে তো নিৰ্বাচন হৈ গ'ল লোকসভা নিৰ্বাচন সমাপ্ত পৰিলে লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতেই এটা খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ৰ যিখন নেকি চৰকাৰ আছে মানে বিজেপি চৰকাৰৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে বোলে লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছক সমৰ্থন কৰিছিলে হেনো ইজৰাইলে বোলে কংগ্ৰেছক সমৰ্থন কৰিছিলে যাতে কংগ্ৰেছ জিকে আৰু তাৰ কাৰণে বোলে বিজেপিৰ বিৰুদ্ধে সামাজিক মাধ্যম যেনে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ এইবিলাকত হেনো ভুৱা প্ৰচাৰ চলাইছিলে ইজৰাইলৰ কেইটামান সংস্থাই আৰু এই কথা ওপেন এআইৰ জৰিয়তে পোহৰলৈ আহিছে বুলি জনাইছে মানে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ আপোনাৰ ইজৰাইলৰ কেইটামান সংস্থাই হেনো কংগ্ৰেছক বোলে ছাপোৰ্ট কৰে এতিয়া কিমান দূৰ সত্য নাজানো খবৰটো যেহেতু ওলাইছে আপোনালোকক জনাইছোঁ তো সেই সংস্থা কেইটাই বিচাৰিছে যে ভাৰতত বিজেপি হাৰক কংগ্ৰেছৰ নতুনকৈ চৰকাৰ গঠন হওক আৰু সেই কাৰণে নিৰ্বাচনৰ সময়ত ইজৰাইলৰ কেইটামান সংস্থাই হেনো বিজেপিৰ এগেইনষ্টত অপপ্ৰচাৰ চলাইছিলে ভুৱা প্ৰচাৰ চলাইছিলে বুলি জনাইছে ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত অপপ্ৰচাৰ চলাইছিলে যাতে ভাৰতৰ মানুহৰ মনৰ পৰা বিজেপিৰ প্ৰতি যি নেকি ভাল পোৱা আছে সেয়া আঁতৰি যাওক কংগ্ৰেছলৈ সেইটো কনভাৰ্ট হওক কংগ্ৰেছক যাতে ভোট দিয়ক তো তাৰ তেনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছিলে বুলি খবৰ ওলাইছে এতিয়া এই খবৰ কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো খবৰটি প্ৰচাৰ কৰা হৈছিলে অসম লাইভ 24 নামৰ চেনেলটোত তো বন্ধু বান্ধৱীসকল আপোনালোকে সম্পূৰ্ণ খবৰটো চাব পাৰে তো যিটো পৰ্টেল আছে তেওঁলোকৰ ফেচবুকত অসম লাইভ 24 তো তাত গ'লে আপোনালোকে পাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত তো নিৰ্বাচন সম্পূৰ্ণৰূপে সমাপ্ত হ'ল এতিয়া নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত আপোনালোকে এই কেইদিনত মানে 2 তাৰিখৰ পৰা 3 তাৰিখ পৰ্যন্ত এক্সিট পোল দেখিবলৈ পাব মানে বিভিন্ন নিউজ চেনেল বা বিভিন্ন পৰ্টেলত আপোনালোকে এক্সিট পোল দেখাব পাব যে কোন পাৰ্টিয়ে জিকিব তাৰ এটা সমীক্ষা চলাব এই কেইদিন আৰু বিভিন্ন পাৰ্টিসমূহৰ লগত এতিয়া আলাপ আলোচনা কৰিব বিভিন্ন পাৰ্টিসমূহৰ লগত এতিয়া তৰ্ক বিতৰ্ক বা আলাপ আলোচনা কৰিব আৰু যুক্তি তৰ্ক বিতৰ্ক কৰিব তো বিভিন্ন চেনেলে এই সময়ত এক্সিট পোল বিলাক উলিয়ায় এতিয়া বন্ধু বান্ধৱীসকল খবৰ ওলাইছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কংগ্ৰেছৰ যিমানবিলাক নেকি কৰ্মকৰ্তা আছে সকলোলৈকে এক নিৰ্দেশনা জাৰি কৰি দিছে যে বৰ্তমান যিবিলাক নেকি চেনেল বা যিবিলাক পৰ্টেলে নেকি এক্সিট পোল উলিয়ায় আৰু সেই এক্সিট পোলত যি নেকি তেওঁলোকে ধৰি লওক বৈঠক পাতে তো সেই বৈঠকত কাকোকে ভাগ ল'বলৈ মানা কৰিছে মানে কোনেও যাতে তাতে ভাগ নলয়
তেনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে কংগ্ৰেছৰ ফালৰ পৰা এতিয়া কিয় নিৰ্দেশনা জাৰি কৰিছে এই সন্দৰ্ভতটো ক'ব নোৱাৰিম বাকি আপোনালোকৰ এক্সিট পোল অনুসৰি কোন জিকিব পাৰে আমাৰ অসমত অসম বুলি ক'লে বেয়া হ'ব গোটেই ভাৰতবৰ্ষত কোন জিকিব পাৰে কাৰ চৰকাৰ হ'ব পাৰে আপোনালোকে কি ভাবে কমেন্ট বক্সত লিখিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা তো যোৱাকালি একেবাৰে শেষৰটোৰ নিৰ্বাচন হৈ গ'ল আৰু যোৱাকালি উত্তৰ প্ৰদেশতো আছিলে নিৰ্বাচন আমাৰ অসমত বাৰু নাই আপোনালোকে জানেই আৰু তো খবৰ ওলাইছে যে উত্তৰ প্ৰদেশৰ একেবাৰে অন্তিম পৰ্যায়ৰ নিৰ্বাচনত যোৱাকালি ইলেকশ্যন কমিশনৰ নিয়ম উলংঘা কৰিছে বুলি ৰিপৰ্ট ওলাইছে বিজেপিৰ পাৰ্টিয়ে খবৰ ওলোৱা অনুসৰি যোৱাকালি বিজেপি পাৰ্টিয়ে তো তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰত তেওঁলোকৰ যিনকি প্ৰচাৰ পত্ৰিকা হেয়া বিতৰণ কৰিছে বুলি জনাইছে মানে আমাক ভোট দিব আৰু এয়া লোক আমুক ভোট দিব আমুক পাৰ্টিক ভোট দিব আমাৰ আমুকটো সদস্যক ভোট দিব তো এনেকুৱা ধৰণৰ যিবিলাক নেকি প্ৰচাৰ পত্ৰিকা তো সেইবিলাক ভোট গ্ৰহণ কেন্দ্ৰত বিতৰণ কৰিছে বুলি খবৰ ওলাইছে অকল খবৰে নহয় ফটো বৰ্তমান সময়ত ওলাই পৰিছে তো মানে ইলেকশ্যন কমিশন ডিপাৰ্টমেণ্টৰ কিছুমান নিয়ম নীতি আছে ইলেকশ্যনক লৈ তো ইলেকশ্যনৰ সময়ছোৱাত কিছুমান কাম কৰিব নোৱাৰে পাৰ্টিসমূহে তো ইলেকশ্যন কমিশনৰ কাৰণে সকলো পাৰ্টি একে সমান কংগ্ৰেছ যেনেকুৱা বিজেপিও ঠিক তেনেকুৱা ৰাইজৰ দলো ঠিক তেনেকুৱা ৰাইজৰ দলেও কিবা এটা খেলিমেলি কৰিলে ৰাইজৰ দলৰ ওপৰত ষ্ট্ৰিক হ'ব বিজেপিয়ে খেলিমেলি কৰিলেও বিজেপিৰ ওপৰত ষ্ট্ৰিক হ'ব ইলেকশ্যন কমিশন ডিপাৰ্টমেণ্ট কাৰণ গোটেই ইলেকশ্যনটো চোৱা চিতা কৰে ইলেকশ্যন কমিশন ডিপাৰ্টমেণ্টে গতিকে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ দায়িত্ব থাকে যাতে কোনেও নিয়ম উলংঘা নকৰে এতিয়া এইবাৰটো বহু লোকে বহু নিয়ম উলংঘা কৰা আমি দেখা পালোঁ ইলেকশ্যন কমিশন ডিপাৰ্টমেণ্টে প্ৰায় সময়ত আমি ৱাৰ্নিং দিয়াও দেখা পালোঁ কংগ্ৰেছকো ৱাৰ্নিং দিছে বিজেপিকো ৱাৰ্নিং দিছে এতিয়া দেখা যাওক যে কি হয় কি নহয় আৰু তাৰ লগে লগে আজি আৰু এটা খবৰ খুব সোনকালে আপোনালোকক অহাকালি জনাম আজি এতিয়ালৈকেতো খবৰ ওলোৱা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি হাজিৰ হোৱা কথা তেখেত আজি হাজিৰ হ'ব লাগে তিহাৰ জেলত কাৰণ তেখেতক 1 তাৰিখলৈকে দিয়া হৈছিলে জামিন এতিয়া দেখা যাওক তেখেত জেলত হাজিৰ হয়গে নে নহয়গে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া জনতা ভৱনৰ যিসকল নেকি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা বিশেষ নিৰ্দেশনা এতিয়া জাৰি কৰি দিছে এতিয়াৰে পৰা যিসকল নেকি জনতা ভৱনৰ কৰ্মচাৰী আছে তো কৰ্মচাৰীসকলে পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু 9:30 বজাৰ পৰিৱৰ্তে যদি 9:45তো তেখেতে আহি অফিচত তেখেতে উপস্থিত হয় তেতে তেখেতলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব বুলি কৈছে আৰু সন্ধিয়া 5 বজালৈকে তেখেতলোকে কাৰ্যালয়ত থাকিব লাগিব নহলে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব তাৰ লগে লগে এইটো কৈছে যে কোনো এজন কৰ্মচাৰীয়ে যেতিয়া নেকি তেখেতে ভাল কাম কৰিব তেখেতে খুব সুন্দৰভাৱে তেওঁৰ কামখিনি কৰি যাব তেতিয়া মেন অফ দা মন্থ পুৰস্কাৰে পুৰস্কৃত কৰিব আৰু মহিলাক ওমেন অফ দা মন্থ হিচাপে পুৰস্কাৰে পুৰস্কৃত কৰিব বুলি জনাইছে তো মানে চৰকাৰী চাকৰিয়ালসকলৰ কথা জানেই আৰু তো মানে তেওঁলোকে সময়ত কেতিয়াও গৈ নাপায়গে তেওঁলোকে সময়ৰ আগত কেতিয়াও নাপায় কিন্তু অহাটো তেওঁলোকে দৰকাৰ হ'লে সময়ৰ আগত আহি যাব গৈ পোৱাটো নাপায় কিন্তু অহাটো সময়ৰ আগত আহি যায় গতিকে কি কৰিছে এইটো এটা নাকি লগাইছে এক প্ৰকাৰে ক'বলৈ গ'লে যাতে চৰকাৰী চাকৰিয়ালসকলে সময়মতে এটলিষ্ট অফিচত যাওক অফিচত গৈ এটলিষ্ট যাতে সময়মতে কামবিলাক কৰক যদি এতিয়া চাওক আমি চৰকাৰী অফিচত যেতিয়া নেকি যাওঁ দীঘলীয়া লাইন পাতিব লাগে দীঘলীয়া শাৰী পাতিব লাগে এতিয়া চৰকাৰৰ ওচৰত ইমানো অত্যাধুনিক প্ৰযুক্তিবিদ্যা নথকা নহয় চৰকাৰৰ ওচৰত ইমানো ধৰি লওক আপোনাৰ কৰ্মচাৰী নথকা নহয় কামবিলাক কি হয় পেণ্ডিং হৈ থাকে মানে তেওঁলোকে কৰিবই ইচ্ছা নকৰে দৰকাৰ হ'লে একো নকৰিব লুডু খেলি থাকিব কিন্তু তেওঁলোকে কাম নকৰোঁ বুলিয়ে নকৰে কাৰণ তেওঁলোকে কাম কৰক বা নকৰক চৰকাৰী চাকৰিয়ালসকলে দৰমহাটো পাবই নহয় জানো তো সেইকাৰণে তেওঁলোকে কামবিলাক কি কৰে পেণ্ডিং কৰি থয় তো সেইকাৰণে এনেকুৱাবিলাক যদি নিয়ম বনাই দিয়া হয় ন তো একদম চিজিলত আহি যাব সববিলাক বস্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ তাত বাৰু বৰ্তমান মানে আজিৰ ডেটত 1 লিটাৰ গাখীৰৰ দাম কিমান কমেণ্ট এটা কৰি জনাব আপুনি যদি গাঁও ফালৰ হয় তেন্তে গাখীৰৰ দাম চাগে আপোনালোকৰ তাত বৰ বেছি নহয় 40ৰ পৰা 50 টকাৰ ভিতৰত হ'ব আমাৰ ইয়াতে 60 টকা লিটাৰ তো খবৰ ওলাইছে গুৱাহাটী মহানগৰীত এটা ৰাতিৰ ভিতৰতে হঠাতে বোলে গাখীৰৰ দাম 5 টকালৈ বৃদ্ধি পালে বুলি জনাইছে মানে 65 টকা আছিলে 70 টকা হৈ গ'ল এতিয়া গুৱাহাটী মহানগৰীত 1 লিটাৰ গাখীৰৰ দাম আপোনালোকৰ তাত কিমান কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই নাপাহৰিব গাখীৰৰ দাম চাওকচোন বাৰু 10 টকা 20 টকা এনেকুৱা আছিলে একেছাতে বাঢ়ি গ'ল 40 টকা মানলৈ তাৰপিছত এতিয়া বাঢ়ি আছে গাঁওবিলাকত বাৰু বৰ বেছি দাম নহয় কাৰণ গাঁওবিলাকত প্ৰত্যেকৰ ঘৰে ঘৰে গৰু থাকেই তো সেইকাৰণে বৰ বেছি দাম নহয় কিন্তু টাউন এৰিয়াবিলাকত দাম হয় যথেষ্ট আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিলচৰৰ পৰা শিলচৰত
এটা সাংঘাতিক ঘটনা হৈছে, এটা জঘন্যমূলক ঘটনা সংঘটিত হৈছে শিলচৰত। শিলচৰত কি কৰিলে, মাক দেউতাকে মিলি 3 বছৰীয়া সন্তানৰ ওপৰত গৰম তেল ঢালি দিলে বুলি খবৰ ওলাইছে। আৰু কিহৰ কাৰণে ঢালিলে তেল আপোনালোকে শুনিলে আচৰিত হ'ব। ল'ৰাটোৱে বেছিকৈ বোলে উৎপাত কৰি আছিলে, মানে চিঞৰি আছিলে, হুলস্থুল কৰি আছিলে। এতিয়া 3 বছৰীয়া ল'ৰাটোৱেনো কি বুজি পায়? সিহঁতৰ কামেই হ'ল হুলস্থুল কৰা, সিহঁতৰ কামেই হ'ল চিঞৰা। কাৰণ সিহঁতে কিবা এটা বস্তু হয়তো মুখেৰে বুজাই বিচাৰিব নাজানে, নহয় জানো? যাৰ কাৰণে তেওঁলোকে কান্দে। সৰু ল'ৰা ছোৱালীবিলাকে চাবচোন, যেতিয়া তেওঁলোকৰ ভোক লাগে, তেওঁলোকৰ কিবা এটা যেতিয়া অসুবিধা হয়, খুব কান্দে সিহঁতে। কাৰণ তেওঁলোকে কথা ক'ব নোৱাৰে ন, তেখেতে বুজাই ক'ব নোৱাৰে। যাৰ কাৰণে সিহঁতৰ একমাত্ৰ চ'ৰ্চেছ হৈ গ'ল বুজাই কোৱাটো, কন্দা। তো তেওঁলোকে কান্দিছে মানে তেওঁলোকৰ কিবা নহয় কিবা এটা হৈছে, আমি সেইটো বুজি ল'ব লাগিব। তো সেই হুলস্থুল বা কান্দি থকাৰ কাৰণেই 3 বছৰীয়া ল'ৰাটোৰ গাত মাক দেউতাকে গৰম তেল ঢালি দিলে বুলি খবৰ ওলাইছে। সেয়া ঘটনা হৈছে আমাৰ শিলচৰত। তো কেনেকুৱা ধৰণৰ বাৰু মাক দেউতাক, ভাবকচোন এইবিলাক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে। আমাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিৰাটেই এতিয়া সংকটমূলক অৱস্থা আহি পৰিছে। অসমৰ যিসকল নেকি ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ অৱস্থা এতিয়া বেয়াৰ ফালে গতি কৰিব। তো এজন ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতি কৰি যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰে। গোটেই বছৰটো তেওঁলোকে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰে। এতিয়া এক প্ৰকাৰে ক'বলৈ গ'লে যিবিলাক নেকি ব্যক্তিগত খণ্ডৰ চাহ খেতিয়ক আছে, তো তেওঁলোকে ক'বলৈ গ'লে এক প্ৰকাৰে যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তো তেওঁলোকৰ খেতি ধ্বংস কৰাৰ ক্ষেত্ৰত লাগিছে। এতিয়া এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ ওচৰত ইমানটো অত্যাধুনিক প্ৰযুক্তিবিদ্যা নাথাকে যে তেখেতে চাহখিনি খেতি কৰিব, খেতি তাৰ পৰা উৎপাদন কৰিব, উৎপাদন কৰি সেইবিলাকক শুকুৱাই সেইবিলাকক পেকেটিং কৰি উপযুক্তভাৱে মাৰ্কেটত বিক্ৰী কৰিব। তো তেওঁলোকৰ ওচৰত কি হয়, সেই বস্তুটো নাথাকে। যাৰ কাৰণে তেওঁলোকৰ ওচৰত একমাত্ৰ চ'ৰ্চেছ হৈ গ'ল পইচা উপাৰ্জন কৰাৰ। তেওঁলোকে চাহটো খেতি কৰি যিখিনি কেঁচা সামগ্ৰী থাকিব, মানে কেঁচা চাহপাত থাকিব, সেইখিনি নি তেওঁলোকে কি কৰে, অন্য এটা ডাঙৰ ফেক্টৰীত গৈ বিক্ৰী কৰে আৰু তেওঁলোকৰ ভাল টকা উপাৰ্জন হয়। এতিয়া আমাৰ অসমৰ ফেক্টৰীসমূহে কি কৰিছে, চাহ খেতিয়কৰ পৰা, মানে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নলওঁ বুলি কৈছে। আৰু যাৰ ফলত নেকি এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল বিপদত পৰিছে আৰু ৰাজপথলৈ ওলাই আহিছে। তো কি হৈ যায়, এতিয়া সৰু খেতিয়ক এজনে ছাপ'জ ধৰি লওক, এতিয়া মানুহৰ মানসিকতাবিলাক চাব কেনেকুৱা ধৰণৰ। এজন সৰু খেতিয়কৰ ওচৰত কি হয়, চব বস্তুটো নাথাকেই। তো তেওঁলোকে কিবা কৰি যেনিবা চাহ খেতি কৰি তেওঁলোকে উপযুক্ত সেই বস্তুবিলাক ব্যৱহাৰ কৰি চাহ কি কৰিলে যেনিবা পেকেটিং কৰি তেওঁলোকে যেনিবা নৰ্মেল পেকেটিং কৰি গাঁৱে গাঁৱে বিক্ৰী কৰিবলৈ আহিলে। মানুহবিলাকে কি হয়, তেওঁলোকৰ পৰা চাহপাত ল'বলৈ ইচ্ছা নকৰে। কি কাৰণে ল'বলৈ ইচ্ছা নকৰে? কাৰণ সেইটো না কোনো ব্ৰেণ্ডৰ হয়, না কিবা হয়, সেইকাৰণে মানুহৰ মন নাযায়। কিন্তু নামেৰি বা অন্যান্য ব্ৰেণ্ডৰ চাহপাত অহাৰ লগে লগে পেকেটে লৈ ল'ব। মানুহৰ মানসিকতা তেনেকুৱা ধৰণৰ, কাৰণ সেইটো এটা ব্ৰেণ্ডেড হয়, সেইটোত আমাৰ মনত মানে নামটো বহি আছে। তো যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কবিলাক এতিয়া সংকটত পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। অসম প্ৰশাসনে এতিয়া গুৱাহাটী মহানগৰীত যিবিলাক নেকি বিদ্যালয়ত চলা বাছ গাড়ী আছে, মানে প্ৰাইভেট বিদ্যালয়সমূহৰ যিবিলাক নেকি ভাড়া মৰা গাড়ী আছে, তো সেই গাড়ীবিলাকৰ ওপৰত এতিয়া তালাচী চলাইছে আৰু প্ৰায় 60খন গাড়ীৰ ওপৰত FIR ৰুজু কৰিছে বুলি খবৰ ওলাইছে। মানে অসম চৰকাৰৰ, অসম পৰিবহণ বিভাগৰ কিছুমান নীতি নিয়ম আছে, কিছুমান ৰুল ৰেগুলেশ্যন আছে। এতিয়া কি ৰুল ৰেগুলেশ্যন আছে এই সন্দৰ্ভত মোৰো বৰ বিশেষ একো আইডিয়া নাই। তো যাৰ কাৰণে আপোনালোকক মই জনাব নোৱাৰিম এইটো খবৰত যে কেনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যন আছে স্কুলবিলাকৰ, বাছবিলাকৰ ক্ষেত্ৰত। বাকী যি কি নহওক, আমাৰ অসমৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি আমাৰ অসমৰ একাংশ প্ৰাইভেট বিদ্যালয়ৰ যিবিলাক নেকি ল'ৰা ছোৱালী অনা গাড়ী আছে, সেইবিলাকে নিয়ম নীতি পালন নকৰে। যিবিলাক নেকি পৰিবহণ বিভাগৰ নিয়ম নীতি আছে, তো সেইবিলাক পালন নকৰে। এতিয়া গুৱাহাটী মহানগৰীত তালাচী চলাই প্ৰায় 60খনকৈ গাড়ীৰ ওপৰত FIR ৰুজু কৰে বুলি জনাইছে। এতিয়া আমাৰ গোটেই অসমখনত যদি সেইটো কাম কৰে ন, কিমানৰ ওপৰত যে তেনেকুৱা ধৰণৰ ফাইন লাগিব তাৰ কোনো ঠিক নাই। তো ল'ৰা ছোৱালীৰ গাড়ীবিলাক মোৰ মতে অকণমান এটলিষ্ট কি কৰিব লাগে, মানে চাই চিতি চলাব মেলিব লাগে নে কি কয় আপোনালোকে কমেণ্ট কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে। খবৰটো শেষলৈকে শুনিব। খবৰটো ওলাইছে এটা স্কেমৰ ওপৰত। এজন 40 বছৰীয়া ব্যক্তিৰ লগত
প্ৰায় 1 কোটি টকাৰ এটা স্কেম কৰি দিলে প্ৰায় 1 কোটি টকাৰ এটা স্কেম কৰিলে এতিয়া স্কেমটো কেনেকুৱা আপোনালোকে মন দি শুনিব FedEx নামৰ এটা ডেলিভাৰী কুৰিয়াৰ আছে যেনেকৈ নেকি আপোনালোকৰ মিছো যদি আপোনালোকে অৰ্ডাৰ কৰে আপোনালোকক আই থিংক ডেলিভাৰী নামৰ এটা কোম্পানীয়ে বস্তু অৰ্ডাৰ আপোনালোকৰ ওচৰত দিয়েহি যদি ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে ই-কাৰ্ট নামৰ এটা কোম্পানীয়ে দিয়েহি বা ব্লু ডাৰ্ট আছে বা এনেকুৱা ধৰণৰ ঢেৰ মানে ডেলিভাৰ কৰা কোম্পানী বৰ্তমান সময়ত আমাৰ অসমত আছে ঠিক তেনেকৈ FedEx নামৰ এটা কোম্পানী আছে যিটোৱে নেকি বাহিৰা বস্তুবিলাক বিশেষকৈ বেছিকৈ আনে ধৰি লওক আপুনি চাইনাৰ পৰা মাল অৰ্ডাৰ কৰিলে বা বাহিৰা দেশৰ পৰা অৰ্ডাৰ কৰিলে বা ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা অৰ্ডাৰ কৰিলে তো FedEx নামৰ কোম্পানীটো কি কৰে ডেলিভাৰ্ড কৰে এটা ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ কোনোবা এজন ব্যক্তিৰ পাৰ্সেল আহিছিলে এই 40 বছৰীয়া ব্যক্তিজনৰ এটা পাৰ্সেল আহিছিলে আৰু সেই পাৰ্সেলটোত কিবা নিচাজাতীয় বস্তু আহিছিলে তাৰ পাছত যিজন নেকি ডেলিভাৰী বয় আছিলে তো সেইজনে গম পালে যে এইজনে এটা নিচাজাতীয় বস্তু অৰ্ডাৰ কৰিছে তাৰ পাছত কি কৰিলে সেই লৰাজনে কি কৰিলে কোনোবা এজন ব্যক্তিক XYZ কোনোবা এজন ব্যক্তিক মানে যিজন ব্যক্তিয়ে নেকি এনেকুৱা কামবিলাক কৰি থাকে স্কেম জাতীয় কামবিলাক কৰি থাকে তো তেওঁলোকৰ লিংক থাকে তো কি কৰিলে তেখেতক ডাটাবিলাক দি দিলে যে এই মানুহজনে এনেকুৱা নিচাজাতীয় বস্তু অৰ্ডাৰ কৰিছে তো তুমি তাক কেনেকৈ লুটিব পাৰা লুটা তো তাৰ পাছত সেই ব্যক্তিজনে কি কৰিলে তেখেতৰটো এড্ৰেছ পাতি পালে গোটেইবিলাক ক'ৰ পৰা অৰ্ডাৰ কৰিছিলে কিমান পৰিমাণৰ অৰ্ডাৰ কৰিছে কি বস্তু আহিছে তাৰ লগে লগে ক'ৰ পৰা অৰ্ডাৰ কৰিছে কি নাম হয় আপোনাৰ ঘৰ ক'ত সববিলাকটো পায়ে যায় ন তো সব ঠাইবিলাক তাতে ডিটেইলছ থাকেই তো তেখেতে কি কৰিলে ফোন কৰিলে তেখেতে কৈছে যে আপোনাৰ এগেইনষ্টত এটা FIR ৰুজু হৈছে আপুনি নিচাজাতীয় সামগ্ৰী এক্সপোৰ্ট কৰিছে সো আপুনি আপোনাৰ নামত আপোনাক এৰেষ্ট কৰা হ'ব আপুনি তৎকালীনভাৱে আপোনাক এৰেষ্ট কৰা হ'ব আপোনাৰ ওপৰত এটা FIR ৰুজু কৰা হৈছে তাৰ পাছত সেই 40 বছৰীয়া ব্যক্তিজন মানে ভয় খাই গ'ল ভয় খাই যোৱাৰ পাছত কি কৰিলে সেই 40 বছৰীয়া ব্যক্তিজনৰ পৰা 1 কোটি টকা ল'লে সেই কেছটো উঠাই ল'বৰ কাৰণে 1 কোটি টকা ভাবক তো মানে স্কেমৰ বলি হৈ গ'ল না তো ডিজিটেল কেছ তো এনেকুৱা ধৰণৰ তো আপোনালোকৰ লগতো তেনেকুৱা ধৰণৰ হ'ব পাৰে মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো জনাইছোঁ গতিকে আপোনালোকে সাৱধানে থাকিব যদি আপোনালোকলৈ ফোন কল কৰে তেনেকৈ কোনোবাই কিবা যদি কয় আপোনালোকে কিন্তু একদমেই সাৱধানে থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত বাৰ্ড ফ্লু বেমাৰটোৱে আকৌ সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত বাৰ্ড ফ্লু বেমাৰটো দেখিবলৈ পোৱা গৈছে বিশেষকৈ এই বেমাৰটো বিভিন্ন প্ৰজাতিৰ যিবিলাক নেকি চৰাই চিৰিকটি আছে বিভিন্ন প্ৰজাতিৰ যিবিলাক হাঁহ কুকুৰা পাৰ আছে তো সেইবিলাকৰ জৰিয়তে মানুহৰ দেহত বিয়পাৰ চান্সেছ আছে তেওঁলোকৰ দেহত হ'ব পাৰে তো সেই বস্তুটো আমি খাই দিয়াৰ লগে লগে আমাৰ দেহলৈ আহি যায় বাৰ্ড ফ্লু বেমাৰটো তো সেই কাৰণে বাৰ্ড ফ্লু বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে মৰি যোৱা ব্ৰইলাৰ মৰি যোৱা কয়লাৰ মৰি যোৱা লোকেল মুৰ্গী মৰি যোৱা হাঁহ এইবিলাক আপোনালোকে পাৰিলে নেখাব নহলে আপোনালোকো আক্ৰান্ত হ'ব পাৰে বাৰ্ড ফ্লু ৰোগত আৰু সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বৰ্তমান সময়ত সকলো ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰি দিছে সাৱধানে থাকিবলৈ কৈছে সতৰ্কবাণী জাৰি কৰিছে ব্লাড ফ্লু বেমাৰ আহি আছে গতিকে তাৰ পৰা আপোনালোকে সেফ হৈ থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গৰম দিন আৰম্ভ ইতিমধ্যে হৈ গ'ল গৰম বেছি দিন পৰা নাছিলে বাৰু কেইদিনমান গৰম পৰিছিলে 5-6 দিন আই থিংক এসপ্তাহমান গৰম পৰিছিলে তাৰ পাছত বৰষুণ আহিলে এতিয়া গৰমটো বাৰু কমিলে কিন্তু সেই এক সপ্তাহ গৰমে মানুহক পানী খুৱাই দিলে বহু লোকৰ মৃত্যু হ'ল গৰমৰ ফলত 50 ডিগ্ৰী সেলসিয়াছলৈকে পাইছিলে গৰমে ৰাজস্থান আৰু মানে ভাৰত আৰু পাকিস্তানৰ বৰ্ডাৰত ৰাজস্থানৰ ফালে তো সেই বৰ্ডাৰত কি হৈছে 50 ডিগ্ৰী সেলসিয়াছলৈকে পাইছিলে যাৰ ফলত নেকি এজন আৰ্মি জোৱানৰ মৃত্যু হৈছিলে ভাবক ইমানেই গৰম তো সেই এক সপ্তাহ গৰমতে বোলে ভাৰতবৰ্ষত সৰ্বাধিক AC বিক্ৰী হয় বুলি খবৰ ওলাইছে সেই এক সপ্তাহতে মানুহে AC কিনি তত পোৱা নাই এতিয়া খবৰ ওলাইছে যে ACৰ দামটো বৃদ্ধি হ'ব পাৰে বুলি জনাইছে কাৰণ AC বিক্ৰী হৈছে ন তো কোনোবা এটা বস্তু যেতিয়াই নেকি বিক্ৰী হৈ বেছিকৈ বিক্ৰী হৈ যায় লাহে লাহে কোম্পানীবিলাকে দামবিলাক বঢ়াই দিয়ে তো আপোনালোকৰো যদি AC ল'বলৈ মন আছে পুৰণা ষ্টক য'ত আছে তাৰ পৰা আপুনি AC এটা ক্ৰয় কৰক নহলে প্ৰপাৰ গৰম সোমোৱাৰ লগে লগে আকৌ দাম বাঢ়িব ACৰ গতিকে মনত ৰাখিব কিন্তু AC কিনিবলৈ নাপাহৰিব যদি কিনিম বুলি ভাবিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই খবৰ কিটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম